নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি কথা পাতিম আপোনালোকে অনলাইন কেনেকৈ ৰিচেকিং কৰিব পাৰিব। আছাম হায়াৰ ছেকেণ্ডেৰী যিটো ৰিজাল্ট দিছিলে 27 তাৰিখে, সেই ৰিজাল্ট যদি আপোনালোকে ৰিচেক কৰিব বিচাৰিছে, সেইটো অনলাইন কেনেকৈ কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হওক। তো বন্ধুসকল প্ৰথমতে আপোনালোকৰ যিজনে এক্সাম দিছিলে বা হায়াৰ ছেকেণ্ডেৰী, তেওঁ এটা ছিগনেচাৰ লাগিব আৰু ছিগনেচাৰটো 50 KB-তকৈ বেছি চাইজৰ হ'ব নালাগিব আৰু ক্লিয়াৰ হ'ব লাগিব। প্ৰথম কাম সেইটো আপোনালোকে ছিগনেচাৰটো স্কেন কৰি ল'ব। মোবাইলৰ পৰাও পাৰিব, নহ'লে আপোনালোকে প্ৰিণ্ট আউট স্কেন কৰি ল'ব। যদি বেছি ক্লিয়াৰকৈ বিচাৰিলে প্ৰিণ্ট আউট কৰাটো ভাল হয়। আৰু আমি এতিয়া ষ্টেপকেইটা কৰিম কেনেকৈ আপোনালোকে সেইখন ফৰ্ম ফিল আপ কৰিব পাৰিব। তো প্ৰথম ষ্টেপটো হ'ল আপোনালোকে স্ক্ৰীণত দেখা গতে সেই ৱেবছাইটটোলৈ যাব লাগিব, যিটো assam.gov.in, যিটো হায়াৰ ছেকেণ্ডেৰী যিটো ৱেবছাইট হয়, সেইটো মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব, আপোনালোকে তাৰ পৰাও এক্সেছ কৰিব পাৰিব। আপোনালোকে সেই ৱেবছাইটটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ এখন হোম পেজ পাব। নিউ ইউজাৰ, চাইন ইন, ফৰৱাৰ্ড পাছৱৰ্ড, হাউ টু এপ্লাই, এনেকৈ থাকিব। আপোনালোকে ইয়াত গৈ নিউ ইউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে ৰোল নাম্বাৰটো আৰু মোবাইল নাম্বাৰটো দিব লাগিব। এইকেইটা দিয়াৰ পিছত আপোনালোকে তলতে এটা টিক মাৰ্ক আছে, আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট, সেইটো টিক মাৰ্ক কৰি নেক্সট টিপি দিব লাগিব। আৰু তাৰপিছত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে, সেই মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। আৰু OTPটো দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ যিখন মাৰ্কশ্বিট, যিখন ভুল আহিছে বুলি আপোনালোকে ভাবে বা নম্বৰ বাঢ়িব বুলি ভাবে, সেই মাৰ্কশ্বিটখন ওলাই যাব। সেই মাৰ্কশ্বিটখন ওলোৱাৰ পিছত আপোনালোকে নেম অফ দ্য কলেজ বা স্কুল লিখিব লাগিব। নেম অফ দ্য স্কুল, কলেজ অফ দ্য এপ্লিকেণ্ট, মানে আপোনালোকৰ স্কুলত বা কলেজত যিখিনি নাম আছে সেইটো লিখিব লাগিব শুদ্ধকৈ, আৰু ফেকাল্টি বা গাৰ্ডিয়ানৰ নাম লিখিব লাগিব, ফাৰ্ডাৰ। তাৰপিছত আপোনালোকে ছাবজেক্ট কোনকেইখন কৰিব বিচাৰিছে সেইকেইখন চিলেক্ট কৰিব লাগিব। মনোকৈ ইয়াতে এটা কথা মনত ৰাখিব যে 3খন ছাবজেক্টতকৈ আপোনালোকে বেছি ছাবজেক্ট ৰিচেক কৰিব নোৱাৰিব, আৰু এখন ছাবজেক্টৰ 300 টকাকৈ লোৱা হ'ব। তো ফ্ৰেণ্ডছ, সেইটো মনত ৰাখিব। আৰু আপোনালোকে যেতিয়া প্ৰথমতে মই কৈছিলোঁ যে এখন এটা ছিগনেচাৰ লাগিব, সেই ছিগনেচাৰটো আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আৰু মনত ৰাখিব, সেই ছিগনেচাৰটো যিটো ফৰ্মেট হ'ব, সেইটো JPG, PNG আৰু JPEG, এইকেইটাহে হ'ব পাৰিব। আৰু এইটো চাইজটো হ'ব 50 KB। বন্ধুসকল, ইয়াত আপোনালোকে আৰু এটা কথা লিখিছে যে যিসকল ছায়েন্সৰ ষ্টুডেণ্ট, ইয়াত লিখা আছে যে ছায়েন্সৰ ষ্টুডেণ্টখিনি যিখিনি প্ৰেক্টিকেল পেপাৰ্ছ আছে, সেই পেপাৰ্ছখিনি ৰিচেক কৰিব দিব নোৱাৰিব, অকল থিয়ৰী পেপাৰখিনিয়ে দিয়া হ'ব। মই আপোনালোকক দেখাই দিছোঁ, ইয়াতে লিখা আছে। ইয়াত লিখা আছে যে কেণ্ডিডেটছ অপটিং টু এপ্লাই ফৰ ৰিচেকিং ইন বায়'লজি নিড টু চিলেক্ট আইডাৰ জুলজি অৰ বটানী। Selection of zoology will automatically select botany and vice versa. আপোনালোকে যদি জুলজি চিলেক্ট কৰে, তেনেহ'লে বটানী অট'মেটিকেলি চিলেক্ট হ'ব, আৰু ভাইচ ভাৰ্চা তাৰ উল্টাটো হ'ব। মানে বটানী চিলেক্ট কৰিলে আপোনালোকৰ জুলজি হৈ যাব। ই গুড কোৱালিটি স্কেন কেপচাৰ ইমেজ অফ ইউৰ চিগনেচাৰ ইজ নিডেড। বন্ধুসকল, ক্লিয়াৰ চিগনেচাৰটো লাগিব, সেইটো কথা কৈছে। তো ফ্ৰেণ্ডছ, সেইখিনি কৰাৰ পিছত আপোনালোকে সেইখন ফিল আপ কৰিব। ফিল আপ কৰি মেলি নেক্সট পেজত আপোনালোকে আকৌ আহিব লাগিব। আহি পিনি আপোনালোকে চাইন ইন কৰিব লাগিব। চাইন ইন ইউজাৰ নেমটো দিব লাগিব, দি মেলি পাছৱৰ্ডটো দিব লাগিব। আপোনালোকৰ সেই পাছৱৰ্ড আৰু ইউজাৰ নেমটো হয়তো মোবাইললৈ যাব। মোবাইললৈ যোৱাৰ পিছত আপোনালোকে চাইন ইন কৰিব পাৰিব। চাইন ইন কৰাৰ পিছত আপোনালোকে দুটা অপশ্যন থাকিব, এটা বেংক চালান আৰু এটা অনলাইন মোড। আপোনালোকে যিটো বিচাৰে সেইটো কৰি ল'ব। আৰু বেংক চালান হ'লে আপোনালোকৰ এপেক্স বেংকতহে দিব পৰা যাব। তো সেইটো চাই যাব আপোনালোকক। তো আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ছাকচেছ হৈ যাব। ছাকচেছ হোৱাৰ পিছত আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া বেংক চালান আপোনালোকে কৰিব, দুখন ফৰ্ম পাব, এখন বেংকে ল'ব আৰু এখন আপোনালোকৰ ওচৰত ৰেফাৰেঞ্চৰ কাৰণে ৰাখি থ'ব। তো ফ্ৰেণ্ডছ, এইখিনি আছিলে ষ্টেপ। আপোনালোকে ইমানো টান নহয় ষ্টেপকেইটা, আপোনালোকে কৰিলে বুজি পাই যাব। আৰু যদি কিবা ডাউট থাকে কমেণ্ট কৰিব। আৰু বন্ধুসকল, আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি আপুনি মোৰ ভিডিঅ'বোৰ ভাল পায়, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।